हेलो आज भिडिओ সকলোকে স্বাগতম জানাইছো আগৰ ভিডিওত আমি কি পঢ়ি আছিলো মনত আছে নে ফাৰ্স্ট ইউনিট টু স্টাर्ट কৰিছো আমি ইলেক্ট্ৰোস্ট্যাটিক ফোর্স পঢ়িম আজি তো কি স্টাर्ट কৰিছো চাৰ্জৰ আমি যেটো আসলে চাৰ্জ এণ্ড ইলেক্ট্ৰিক ফিল্ড সেই বিষয়ে আমি পঢ়িবলৈ স্টাर्ट কৰিছিলো তো আমি ফাৰ্স্ট ভিডিওত ফাৰ্স্ট ক্লাছত আমি সম্ভৱ চাৰ্জৰ বিষয়ে শিকিলো চাৰ্জৰ প্ৰপাৰ্টি বিষয়ে শিকিলো नेक्स्ट क्लासत আমি কি হল কৰিছিলো যে আমি কোনবাটা বস্তু চাৰ্জ কেনে হ'ব ঠিক আছে তো ফাইনালি এইখিনি বস্তু আহিব যাওঁতে আমি ইলেক্ট্ৰোস্ট্যাটিক ফোর্সৰ বিষয়ে আমি ইয়াত পঢ়িম ঠিক আছে ইলেক্ট্ৰোস্ট্যাটিক ফোর্স মানে কি আছিল ফাৰ্স্ট ভিডিওত কোৱা হৈছিল যে ইলেক্ট্ৰোস্ট্যাটিক ফোর্স কি হয় যে ইলেক্ট্ৰোস্ট্যাটিক ফোর্স মানে কি আমি চাৰ্জটো যে গম পাইছো চাৰ্জৰ কনসেপ্টটো যে আহিছিল কোৰ পৰা আহিছিল ইলেক্ট্ৰোস্ট্যাটিক ফোর্সৰ পৰা আহিছিল মই তাতে কৈছো যে গ্ৰেভিটেশন ফোর্স আমি আগৰ পাইছে নেপ কিন্তু কি হয় গ্ৰেভিটেশন ফোর্সৰ বাহিৰে আমি এটা ফোর্স নতুন আছে না কি হলো সেই ফোর্সটো পাই গম পালে যে মাছৰ উপৰিও পাৰ্টিকল বিলাকৰ আৰু এটা প্ৰপাৰ্টি আছে যেটো আমাৰ চাৰ্জ ঠিক আছে তো যাৰ কাৰণে আমি ইমানখিনি কথা আগবাঢ়িলো যাৰ কাৰণে আমি গম পালো যে চাৰ্জ বিলাক নামৰ কিবা এটা প্ৰপাৰ্টি আছে আমি যি আজি তাৰ বিষয়ে পঢ়িম হল আমি সিনেমাখনৰ নায়কৰ বিষয়ে পঢ়িম তাৰমানে আমাৰ সিনেমাখনৰ হিৰোটোৰ কথা পঢ়িম আজি হিৰোটো কোন হল ইলেক্ট্ৰোস্ট্যাটিক ফোর্স ঠিক আছে তো এইখিনি পঢ়াম বাৰু তাৰ কথা এটা বনো যে ইয়াৰ আগৰ মই হোমৱৰ্ক দিছিলো ঠিক আছে হোমৱৰ্কটো সবেই কৈছে বুলি মই ধৰি লৈছো কোনোবা যদি নাই কৰা হেতে মই মন দিয়া নাই বাৰু ঠিক আছে সবেই কৈছে হোমৱৰ্ক বৰ ভাল কথা বহুত ভাল ষ্টুডেণ্ট তো ইয়াত কিন্তু কথা এটা হ'ল এটা ল'ৰা মানে কোনোবা এজনী ছোৱালী ভুল হৈছে কোনোবা এটা চেণ্টেন্সত কনচেপ্টে ভুলকৈ লৈছে বাৰু ঠিক আছে মানি ল'ব ভুল হৈছে একো কথা নাই বুজাই দিম নেক্সট বুজাও দিলোঁ কিন্তু তাৰপিছত কি হ'ল 4-5খনমান মানে যিখিনি কপি ছাবমিট কৰিছে ফটো মাৰি ছাবমিট কৰিছে গোটেইখিনি একেই এটা ওৱৰ্ড ইফালে ফাল নাই যিখিনি ভুল কৰিছে কোনে ভুল কৰিছে মোৰ নামটো মনত নাই নামটো মনত থাকিলে মই ইয়াত নকওঁ বাৰু টেনশ্যন ল'ব নালাগে তো যিটো ভুল কৰিলে 4-7টামান ষ্টুডেণ্টে একেই ভুল একদম একে একো ডিফাৰেঞ্চ নাই কিয় হৈছে ইয়াৰ এটাই ৰিজন কি কপি কৰা হৈছে এইটোৱে লগত তো মই কপি কৰিবলৈ কৈছিলোঁ নেকি মই কৈছোঁ যে তোমালোকে যি বুজি পোৱা সেইটো লিখা বুজি নাপালে মই বুজাই দিমেই কিন্তু কৰা হ'ল কি কপি যে কোনোবা এটা কৰিলে তে মই ভিডিঅ'টো চাওঁ নাচাওঁ মতলব নাই তই যিটো লিখিলে মোক দি দে মই কপি কৰি চাওঁ দি দিওঁ তেনেকৈ কেনেকৈ হ'ব কাক থবিছা মোক জানি যাওক তো আমিতো কেতিয়াও কপি কৰি নাপালোঁ আমাৰ লাইফত MSc পাছ কৰিলোঁ এছাইনমেণ্ট দিলোঁ বহুত এগাল আমিতো এতিয়া কপি কৰি পোৱা নাই কোনোবা যদি আমাৰ মোৰ যদি ইয়াত কোনোবা লগৰ আছে সিহঁতে যদি এইটো ভিডিঅ' চাই আছে यदि कहो तो ये बंदा दिन में इतना क्यों झूठ बोलता है कॉपी नहीं किया इसने असाइनमेंट ये कैसे हो सकता है तो मैं यहाँ तो कोई दूँ तुम लोग का भाई यहाँ पे कोई काम नहीं है ठीक है तुम लोग यहाँ से जाओ व्हाट आर यू डूइंग इन माय क्लास तो तुम लोग यहाँ पे जाओ तो मैं अपने बच्चों से ये बात करता हूँ क्या पढ़ाना है तुम लोग का कोई काम नहीं है ठीक है तो आज हम क्या सीखेंगे सॉरी आज हम क्या सीखेंगे इलेक्ट्रोस्टैटिक फोर्स ঠিক আছে তো ইলেক্ট্ৰোস্ট্যাটিক ফোর্সটো আমি কি হয় মই ইয়াত ওপৰত লিখি দিছোঁ অকণমান এইবিলাক যে যিবিলাক লিখিছোঁ মই ভালকৈ কৈছোঁ এইবিলাক যে লিখিছোঁ এইবিলাকৰ নাম হ'ল কি ডেকোৰেশ্যন যেনেকৈ মই ইয়াত এই পৰ্দাখন লগালোঁ এই পৰ্দাখন লগালোঁ ধুনীয়া লাগিবলৈ মই ইয়াত এখন লগালোঁ ডেকোৰেশ্যনৰ কাৰণে ঠিক আছে এইখিনি যদি পঢ়ি একো বুজি নোপোৱা একো কাম নাই কপিখিনি লিখি একো লাভ নাই যদি বুজি নোপোৱা ঠিক আছে তো আমি কপি ভালকৈ লিখাৰ আগতে আমি বুজিবলৈ ট্ৰাই কৰিব লাগিব তাৰপৰা কপি লিখিম নোটছবিলাক পাছত ফাৰ্ষ্ট আমি বুজিবলৈ ট্ৰাই কৰিম কনচেপ্ট জানিবলৈ চেষ্টা কৰিম তাৰপৰা আমি পঢ়িম ফিজিক্স তেনেকৈয়ে পঢ়ে ঠিক আছে কপি ধুনীয়া ধুনীয়া ৰেড পেন ব্লু পেন লিখা নহয় কিছুমানে ৰেড পেন ব্লু পেন লিখাত একো আপত্তি নাই ৰেড পেন ব্লু পেন ধুনীয়া ধুনীয়া কপিত সজাই মেলি থৈ দিয়ে আৰু যিখিনি কপিত লিখে সেইখিনি কপিতেই থাকে ঠিক আছে যিখিনি কপিত লিখা হয় সেইখিনি কপিতেই থাকি যায় আৰু ইয়াত সোমাব লাগিব এইখিনি বস্তু তেতিয়াহে কামত দিব ঠিক আছে এইখিনি বেলেগ একো নহয় এইখিনি ডেকোৰেশ্যন মই কৈ দিছোঁ বাৰে বাৰে বৰ্ডখন খালী হৈ আছিলে ধুনীয়া কৰিবলৈ মন গ'ল মই লিখি দিলোঁ যি কি নহওক 1785 কি হৈছে কুলম্বছে মেজাৰ কৰিছিলে কি ইলেক্ট্ৰোস্ট্যাটিক ফোর্সটো এট্ৰেক্টিভ ফোর্স হ'ব পাৰে ৰিপালচিভ ফোর্স হ'ব পাৰে যিয়ে নহয় কুলম্বছে সেইটো আমি মেজাৰ কৰিছিলোঁ কেনেকৈ মেজাৰ কৰিছিলে মই কাহিনীখিনি ক'ম ঠিক আছে কেনেকৈ মেজাৰ কৰিছিলে সেই কাহিনীখিনি মই ক'ম কিন্তু মেজাৰটো কি পাইছে এটা আমি চাই লওঁ ফাৰ্ষ্ট ঠিক আছে মই যদি ইয়াত দুটা আমি
ই দুটা কি হয় পইণ্ট চাৰ্জ ই দুটা পইণ্ট চাৰ্জ ঠিক আছে মই কি ক'লো এটা পইণ্ট চাৰ্জ ইয়াৰ চাৰ্জ হ'ল Q1 ইয়াৰ চাৰ্জ হ'ল আমাৰ Q2 পইণ্ট চাৰ্জ বুলি কৈ দিয়া লাগে এইটো ইমান ডাঙৰ ওৰ পইণ্ট চাৰ্জ কেনেকৈ হ'ব পইণ্ট চাৰ্জ মানে এনেকুৱা কৰিছিলে টিপ অকণমানি পইণ্টটো সমান হ'ব লাগিছিলে পইণ্ট চাৰ্জ মানে ইমান ডাঙৰ পইণ্ট চাৰ্জ হ'ব জানো হৈ গ'ল ডাউট পইণ্ট চাৰ্জ কাট কৰি দিয়া ঠিক আছে এইটো পইণ্ট চাৰ্জ হ'বনে বহুতে গতিকে পইণ্ট চাৰ্জ নহয় ইমান ডাঙৰ বস্তু পইণ্ট চাৰ্জ হ'ব পাৰি পইণ্ট মানে কি ইমান কোনি তোৰ পইণ্ট চাৰ্জ কেনেকৈ হ'ল তো পইণ্ট চাৰ্জ মানে কি হ'ল পইণ্ট চাৰ্জ বুলি কৈ দিয়া লাগে পইণ্ট চাৰ্জ মানে কি এটা হ'ল আমাৰ চাৰ্জ পাৰ্টিকল ঠিক আছে পইণ্ট চাৰ্জ মানে হ'ল চাৰ্জ পাৰ্টিকল মই কৈছোঁ না চাৰ্জ এটা দুটা তেনেকৈ ক'ব নোৱাৰোঁ কিন্তু আমি পইণ্ট চাৰ্জ এটা পইণ্ট চাৰ্জ দুটা তেনেকৈ ক'ব পাৰিম কিয় পাৰিম পইণ্ট চাৰ্জ মানে হ'ল চাৰ্জ পাৰ্টিকল ঠিক আছে আৰু এই পাৰ্টিকলটোৰ চাইজটো কিমান হ'ব এইটো একো নিৰ্দিষ্ট জোখ নাই কিন্তু এনেকুৱাকৈ হ'ব লাগিব সাপোজ মই ইয়াত দুটা পইণ্ট চাৰ্জ লৈছোঁ ঠিক আছে ইয়াৰ মাজৰ ডিষ্টেন্সটো বোলে আমাৰ r ডিষ্টেন্স কিমান কৈছোঁ মই r কৈছোঁ যদি এই পইণ্ট চাৰ্জ দুটাৰ মাজৰ ডিষ্টেন্সটো r হয় পইণ্ট চাৰ্জ কিটা সাইজটো এনেকুৱা হ'ব লাগিব যাতে এই ডিষ্টেন্সটোতকৈ r ডিষ্টেন্সতকৈ ইয়াৰ সাইজটো নেগলিজিবল কি ক'লো মই পইণ্ট চাৰ্জ হ'বলৈ হ'লে দুটা চাৰ্জ আমি সেপাৰেট কৰি ৰাখিছোঁ সেপাৰেট কৰি ৰখাৰ পিছত ইয়াৰ যিটো সাইজ ইয়াৰ সাইজটো এই আৰতকৈ কি হ'ব লাগিব নেগলিজিবল হ'ব লাগিব এতিয়া মই বোৰ্ডখনত যদি ইমান ডাঙৰ পইণ্ট চাৰ্জ ৰাখি দিওঁ এইটো চাৰ্জ মই আইন হেৰি বহুত দূৰ ৰাখিব লাগিব এই পৰ্দাখন পাৰ হৈ যাব ঠিক আছে তো এইটো মই বোৰ্ডখনত ইমান ডাঙৰ পইণ্ট চাৰ্জ ৰাখিব নোৱাৰোঁ কিয় ৰাখিব নোৱাৰোঁ কাৰণ পইণ্ট চাৰ্জ ৰাখিব হ'লে ইটো যিটো পইণ্ট চাৰ্জ ৰাখিম সেইটো বহুত দূৰত থাকিব লাগিব চ' ইয়াত এইটো পইণ্ট চাৰ্জ নহ'ব পইণ্ট চাৰ্জটো হ'ব লাগিব ইমান ঠিক আছে বুজি পোৱা গৈছেনে তোমালোকৰ ঘৰটো যিমান ডাঙৰ সিমান ডাঙৰ চাৰ্জ পাৰ্টিকল এটা থাকে সিমান ডাঙৰ যদি চাৰ্জ বডিয়া থাকে সেইটো পইণ্ট চাৰ্জ হ'ব যদিহে ইটো চাৰ্জ আমি বোলে গুৱাহাটীত আছে বুলি কনচিডাৰ কৰোঁ ঠিক আছে এটা চাৰ্জ পাৰ্টিকল তোমালোকৰ ডিমোট আছে তাৰ চাইজটো তোমালোকৰ ঘৰটো সমান ইটো যদি চাৰ্জ পাৰ্টিকল আমাৰ গুৱাহাটীত থাকে তাৰ চাইজটো যদি তোমালোকৰ ঘৰটো সমান তেনেহ'লে আমি পইণ্ট চাৰ্জ বুলি কনচিডাৰ কৰিব পাৰিম বুজি পোৱা গৈছেনে এইবিলাক সৰু 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 কিছুমান কথা এইবিলাক যদি এতিয়াই বুজি যোৱা নাযায় পাছত ৰাস্তাটো ক'ত অ'কে পাছত কি হ'ব দিগদাৰ হ'ব হ'ল তো মই কি ক'লোঁ কি ক'বলৈ গ'লে কি কৰিব পাৰোঁ তো মই কৈছিলোঁ যে যদি আমাৰ যদি দুটা পইণ্ট চাৰ্জ থাকে এই দুটা পইণ্ট চাৰ্জ এটা পইণ্ট চাৰ্জ এই পইণ্ট চাৰ্জটো চাৰ্জ হ'ল আমাৰ Q1 এই পইণ্ট চাৰ্জটো চাৰ্জ হ'ল আমাৰ Q2 ঠিক আছে ধৰিব গৈছেনে গৈছে ভেৰি গুড কি হ'ল ইয়াৰ ডিষ্টেন্স হ'ল আমাৰ কিমান r ঠিক আছে ইয়াৰ ডিষ্টেন্স কিমান r তো কুলম্বছে এইবিলাক কিছুমান এক্সপেৰিমেণ্ট কৰিছিলে পৰীক্ষা নিৰীক্ষা কৰিছিলে কৰি পিনি গম পালে যে ইহঁতৰ মাজত যিটো ফ'ৰ্চটো এট্ৰেক্টিভ হওক ৰিপালচিভ হওক কি হয় ইয়াৰ চাৰ্জকেইটাৰ প্ৰডাক্টৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল ঠিক আছেনে চাৰ্জকেইটাৰ প্ৰডাক্টৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল আৰু যিটো ডিষ্টেন্স আছে এটাৰ মাজত যিটো ছেপাৰেশ্যন আছিলে তাৰ স্কুৱাৰ লগত ইনভাৰ্চলি প্ৰপৰ্চনেল ঠিক আছেনে তাৰ স্কুৱাৰ লগত ইনভাৰ্সলি প্ৰপৰ্চনেল ইয়ালৈকে একো ডাউট নাই বঢ়িয়া ঠিক আছে তো এই দুইটা যদি আমি মিলাই দিওঁ কুলম্বছে তাৰপৰা দুটা মিলাই কি লিখিছিলে F is equal to Q1 Q2 divided by R square যেতিয়া আমি প্ৰপৰ্চনেল বস্তুটা ইকুৱেল কৰিলোঁ তাত আমি কনষ্টেণ্ট লিখিছোঁ কনষ্টেণ্ট আমাৰ K ঠিক আছে কনষ্টেণ্ট আমাৰ K বঢ়িয়া এতিয়া আমি কি জানো ফ'ৰ্চটো হয় কি এটা স্কেলাৰ কোৱান্টিটি আৰু ভেক্টৰ কোৱান্টিটিৰ মাজত তো একো ডাউট নাই নে আছে নেকি কাৰোবাৰ স্কেলাৰ কোৱান্টিটি মানে কি যাৰ অকল মেগনিটিউড থাকে ডাইৰেকশ্যন নাথাকে আৰু ভেক্টৰ কোৱান্টিটি মানে কি যাৰ মেগনিটিউড থাকিব উইথ ডাইৰেকশ্যন এতিয়া ফ'ৰ্চ বুলি মই যেতিয়া কওঁ তাৰ ডাইৰেকশ্যন কিমান নাথাকিব ইয়াত এটা বস্তু আছে মই এইপিনে ঠেলি দিছোঁ মই কি কৈছোঁ ইয়াত ফ'ৰ্চ এটা এপ্লাই কৰিছোঁ কোনফালে এপ্লাই কৰিছোঁ এইটো ডাইৰেকশ্যনত হ'লনে মোবাইলটো এই দিছোঁ তো মই ফ'ৰ্চটো কোনফালে দিছোঁ এইটো ডাইৰেকশ্যনত দিছোঁ তো ফ'ৰ্চৰ এটা ডাইৰেকশ্যন আছে মই এইপিনে ঠেলিছোঁ গতিকে ফ'ৰ্চটো কি হ'ল এটা ডাইৰেকশ্যন এইটো কি আছে এটা ভেক্টৰ কোৱান্টিটি কিন্তু মই ইয়াত এইটো ডাইৰেকশ্যনৰ কথা মেনশ্যন কৰিছোঁ নেকি ডাইৰেকশ্যনৰ কথা মেনশ্যন কৰা নাই
ঠিক আছে নে তো মই কিহত লিখিছো এটো স্কেলাৰ ফৰ্মত লিখিছো কিহত লিখিছো স্কেলাৰ ফৰ্মত ঠিক আছে তো স্কেলাৰ ফৰ্মত যেতিয়া লিখো তেতিয়া আমি q1 টু পজিটিভ চাৰ্জ নে q2 টু নেগেটিভ চাৰ্জ পজিটিভ অফ নেগেটিভ আমি একো নাচাও সাইন গিটা মেনশন নকৰো কি কলো মই যেতিয়া আমি স্কেলাৰ ফৰ্মত লিখো আমি সাইন গিটা মেনশন নকৰো তাহলে কি ইয়াত মই মডুলাছ লিখিম ঠিক আছে যেতিয়া মই স্কেলাৰ ফৰ্মত লিখিম ইয়াত আমি কি লিখিম মডুলাছ লিখিম প্লাস অফ মাইনাস অফ আলটিমেটলি পজিটিভ ওলাব ফোর্স টু মানে ভেক্টৰ কোয়ান্টিটি এটা ভালকে হল ভেক্টৰ কোয়ান্টিটিৰ যেতিয়া নেগেটিভ সাইনটো থাকে সেই নেগেটিভ সাইনটোৰ মিনিংটো হল যে কি তাৰ ডাইৰেকশনটো কি হয় তাৰ ডাইৰেকশনটো দেখুৱায় নেগেটিভ সাইনটো কাম হল জাস্ট ডাইৰেকশনটো দেখুৱায় ঠিক আছে এইখিনি মই পাছলৈ কম ইয়ালে আহিম এতিয়া দেই এইখিনি মই পাছত যেতিয়া ভেক্টৰ ফৰ্মত পঢ়াম তেতিয়া কম তো ইয়াত কি হল এই কে টু ডিপেন্ড কৰিব আমাৰ যিটো প্ৰপৰ্চনালিটি কনস্ট্যান্ট কে টু ডিপেন্ড কৰিব আমাৰ মিডিয়ামৰ ওপৰত যে আমাৰ চাৰ্জ পাৰ্টিকল কিটা কোনটো মিডিয়ামত আছে হল তো সেকেন্ড ডিপেন্ড কৰিব ইয়াৰ এই যে চাৰ্জ কিটা লিখিছো এই ফোর্সটো লিখিছো ইয়াৰ ডিসটেন্সটো লিখিছো তাৰ ইউনিটৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে কিহৰ ওপৰত ডিপেন্ড কৰিব মিডিয়ামটোৰ ওপৰত ডিপেন্ড কৰিব মানে বস্তুটো ক'ত ৰাখিছো এয়াৰত ৰাখিছো নে ৱাটাৰত ৰাখিছো ঠিক আছে তাৰ ওপৰত ডিপেন্ড কৰিব তো নেক্সট ডিপেন্ড কৰিব যে কি আমাৰ বাকিগিলা ইউনিট কি q1 q2 r আৰু f ৰ ইউনিট কি তাৰ ওপৰত ডিপেন্ড কৰিব তো যদি আমি এয়াৰত ৰাখো ঠিক আছে যদি এয়াৰ বা শূন্যত যদি ৰাখো যত এয়াৰ সাইড কোনে তাত কি হ'ব আৰু যদি s আই ৰ লিখো কে ভ্যালুটো কি হ'ব 9 ইনটু 10 টু দি পাৱাৰ 9 ইয়াৰ এটা ইউনিট থাকিব যেটো ইউনিট মই কৈ নিদু তোমালোকৰ হোমৱৰ্ক কে ইউনিটটো মোক উলিয়াই দেখাম ডাইমেনশন ইউজ কৰি পিনি ফাৰ্স্ট যেটো আমাৰ আছিল ঠিক আছে তো যোনে ভিডিওটো চোৱা নাই এইখিনি গমে নাপাব মই কি হোমৱৰ্ক দিছো তো মই গম পাই যাম যে এই ভিডিওটো চাইছে নে নাই কি ক'লো মই কে ইউনিটটো মোক উলিয়াই লিখি দিব লাগে ঠিক আছে বলনা এইখিনি আহো এই পাছলৈ আহো দেই এইখিনি বুজি পোৱা গৈছে নে তাৰ পাছত কি হ'ল এই কেটো লিখিছিল তোমালোকৰ 9 ৰ কিতাপখনৰ সিলেবাসখন চেঞ্জ কৰিলা আগতে বেলেগ আছিল আগতে এই কথাখিনি ক্লাস 9 তে আছিল ক্লাস 9 ত আমি অলৰেডি ষ্টুডেন্ট লাগে ফৰ্মুলাটো পাই f = q1 q2 divided by r sorry ঠিক আছে তো এতিয়া আমি ক্লাস 12 ৰ ষ্টুডেন্ট কি বাই কে টু যদি আমি কে পাওঁ k = 1/4 pi epsilon naught k ভ্যালু টু 1/4 pi epsilon naught এই কথাটো আমি পাই যাতো আমি যদি ইয়াত পুট কৰি দিয়া f = কি হ'ব k ৰ ফ্যাক্টৰ লিখিম 1/4 pi epsilon naught q1 q2 divided by r square আৰু এটো কি মডুলাস আৰু এই যে আমাৰ epsilon naught কি বস্তু তোমালোকে আগতে পাইছা নেকি epsilon naught কি বস্তু আমাৰ epsilon naught টো হল আমাৰ absolute permittivity কি হয় এটো আমাৰ absolute permittivity কোনবা যে লিখিলা মই তোমাক আতৰি দিছো এটো কি হল আমাৰ নিলিখিবনে স্ক্ৰিনশ্বট ললো হ'ব এটো আজিকালি বহুত সুবিধা হৈ গৈছে অনলাইন ক্লাছ কৰাৰ এটো আমাৰ কি absolute permittivity তাৰমানে absolute permittivity in free space ইয়া মানে কি ফ্ৰী স্পেস যত আমাৰ একো না থাকে বা এয়াৰ থাকিলে আমি সেমে হয় তার হল আমাৰ absolute permittivity তো ইয়াৰ ভ্যালুটো কি হ'ব ইয়াৰ ভ্যালুটো কি হ'ব আমি চিন্তা কৰি চাম ঠিক আছে এটো মই হোমৱৰ্ক দিছো কোনো চাই নকৰিবা ইয়াৰ ভ্যালুটো আমি কেনেকৈ লিখিম এক সেকেন্ড মই লেবা মই কৈ দিম একো ডাঙৰ কথা নহয় কে ভ্যালু কি 9 into 10 to the power 9 pi মানে কি 3.14 তো হল epsilon naught তো এইখিনি ইউজ কৰি পিনি আমাৰ epsilon naught ভ্যালুটো মোক লাগিব কাই ঠিক আছে সরি কালি না আজি ভিডিওটো আজি আছে তোমালোকে তো ইয়াৰ ভ্যালুটো epsilon naught ভ্যালুটো মোক লাগিব ঠিক আছে ওকে এতিয়া কি হল এইখিনি কাম বুজি পা গৈছে নে তো মই কি কলো এই যে epsilon naught ভ্যালুটো এই ভ্যালুটো আমাৰ কাৰ কাৰণে এয়াৰ কাৰণে কি হ'ব আমাৰ এইটো কাৰণে দিছো 1/4 pi epsilon naught
Q1 Q2 divided by R square যদি আমাক কৈ দিয়ে যে এয়াৰত আছে বা ভ্যাকুয়ামত আছে তো আমি এইটো ফৰ্মুলা ইউজ কৰিম তো আমি চাই লম ফাৰ্স্ট যে আমাক কি মিডিয়াম দিয়া আছে কোৱেশ্চনটো যদি এয়াৰত দিয়া আছে ভ্যাকুয়ামত আছে নো প্ৰবলেম আমি ইয়াত কৰিম যদিহে দি থোৱা নাই কি কৰিম আমি সাপোজ ওয়াটাৰ দি থোৱা আছে কি কৰিম আমি যদিহে আমাৰ ওয়াটাৰ দি থোৱা আছে প্ৰথম কথা হ'ল যদি দি থোৱা থাকে বৰ্ডৰ এক্সাম বিলাকত তোমালোকৰ এইটো মেনশ্যন কৰা থাকিব কিমান আছে ঠিক আছে অহাৰ চান্স নাই আমাক কি এয়াৰত মানে ভ্যাকুয়ামৰ কাৰণে উলিয়াব লাগিব কোৱেশ্চন মেনশ্যন কৰা দিব আৰু যদি একো মেনশ্যন কৰা নাথাকে তোমালোকে নিজে বুজি পাব লাগিব যে কি আছে এয়াৰত আছে হ'ব কিন্তু কেনেবাকে যদি আমাৰ আহি যায় যে বেলেগ মিডিয়ামত আছে ঠিক আছে তো যদি বেলেগ মিডিয়ামত যদি আছে বুলি আমাৰ আহে কোৱেশ্চন তো কি হ'ল সাপোজ এফ এটো মিডিয়াম আমি কি মিডিয়াম নাজানো ঠিক আছে 1/4 পাই এপসিলন নট নহয় এপসিলন মিডিয়াম সেই মিডিয়ামটোত আমাৰ প্ৰাইমেৰী ডেৰিভেটিভটো কিমান হ'ব আমি হেটো লিখিম ঠিক আছে Q1 Q2 divided by R square এনেকৈ লিখিম যদিহে আমি বেলেগ মিডিয়ামত থাকে যদি আমাৰ এয়াৰত থাকে আৰু আমি নট লিখিম 0 লিখিম ঠিক আছে যদি ওয়াটাৰত থাকে কি হ'ব ওয়াটাৰ মানে যদি সাপোজ মই ওয়াটাৰ মানে ইউ লিখো আমাৰ দুটা চাৰ্জ পাৰ্টিকুলাৰ মানে ফোর্স টু তো ওয়াটাৰ মানে কি কৰিম W লিখিলো সাপোজ 1/4 পাই epsilon W Q1 Q2 divided by R square ঠিক আছে তো ইয়াত epsilon W টো কি হ'ব মই কৈ দিও ইয়াত যে epsilon W টো ইয়াত হ'ব 80 epsilon naught ঠিক আছে যদি আমি 80 epsilon naught পুট কৰি দিও ইয়াত কি হ'ব কি ইয়াত কি পুট কৰি দিম দেখিব গৈছে নে অলৰেডি 18 মিনিট হ'ল মানে মই ফাৰ্স্ট হৈ আছে যাতে ভিডিওটো বেছি দীঘল নহয় আৰু যিমানখিনি পঢ়াব লাগে সেইখিনি কভাৰ হৈ যায় তো মই 80 epsilon naught বনাম তো কি পালো আমি 1/80 f এয়াৰ লিখিলো সাপোজ ঠিক আছে তো আমি গম পালো যে এয়াৰত যিমান আমাৰ ফোর্স হয় দুটা চাৰ্জ পাৰ্টিকুলাৰ মানে যিমান ফোর্স হয় এফেক্টিভ ফোর্স হয় বা ৰিপালসিভ ফোর্স হয় যিমান ফোর্স হয় ওয়াটাৰ তাতকে 18 গুণ কমি যায় 80 গুণ কমি যায় ঠিক আছে ইমান লং কথা নহয় ব্লাক বুজিব লাগিব নহয় ক্লাস 9 লাষ্টলে বুজি পাই যেতিয়া ঠিক আছে এখিনি হ'ল মই এতিয়া আমি চাওঁ ওপৰত ডেকোৰেশ্যন মানে লিখি থোৱা কথাটো কি লিখি থোৱা আছে ওপৰত ডেকোৰেশ্যন যে এটা বুজি পা গ'ল নে সবৰে মই লোৱাৰ কি লিখি আছে ইয়াত মই লিখিছো যে 1785 in 1785 Coulomb measured the force of attraction or repulsion between two electric charges by using a torsion balance. The observations are known as Coulomb's law in electrostatics. Coulomb measure কৰিলে তো ফোর্স আমি Coulomb ফোর্স দিলে কিমান টেকা মানো মানে নিউটনে কিবা এটা ডিসকভাৰ কৰিলে ফোর্স অফ দিলে কি নিউটন ইয়াত কি হ'ল Coulomb's law বা Coulomb ফোর্স বুলি কয় যি নাও এতিয়া কি হ'ল কি কৰি তেতিয়া কি হ'ল এতিয়াতো আমাৰ টেকনলজি বহুত ডেভেলপ হ'ল আমি এটা বছৰ কিমান চাৰ্জ আছে ক্লিয়াৰ কৰিব পাৰোঁ তেতিয়া দিন নোৱাৰিছিলে কুলমে যেতিয়া এই কুলমছ লটো উলিয়াইছিলে তেতিয়া গম পালে যে এক্সেক্টলি এটা পাৰ্টিকুলাৰ কিমান চাৰ্জ আছে ঠিক আছে মানে কৈছো এৰ মই ভাই নাই সাপোজ এটা আমাৰ চাৰ্জ পাৰ্টিকুল ঠিক আছে ইয়াৰ চাৰ্জ পাৰ্টিকুল চাৰ্জ কৰিছিলে ফ্ৰিকশন কৰিছিলে বা বেলেগ কিবা এটা কৰি কৰিছিলে ইন্ডাকশন কৰি গলে সাপোজ ইন্ডাকশন কৰিবলৈ কি হলো মেটাল হ'ব এটা কি মেটাল তো ইন্ডাকশনৰ সহায়ত ইয়াত কি গলে চাৰ্জ কৰি ললে দেখিবা গৈছে নে ইন্ডাকশনৰ সহায়ত এই চাৰ্জ কৰি ললে সাপোজ ইয়াত চাৰ্জৰ এমাউন্ট হ'ল চাৰ্জৰ ভেক্টৰ q হি এতিয়া q টো কিমান গম পোৱা নাছিলে বলে q টো নে আমাৰ 10 কুলম নে 5 কুলম হি তেতিয়া গম পোৱা নাছিলে জুখিবলৈ আমাৰ চাৰ্জ জুকাৰ একো আমাৰ উপায় নাছে তেতিয়াৰ দিনত ঠিক আছে সুদাসন যেতিয়া এই ফোর্সটো ডিসকভাৰ কৰিছিলে মাজৰ ফোর্সটো এমাউন্ট কিমান এটা ডিসকভাৰ কৰিছিলে তেতিয়া কিমান চাৰ্জ আছে কি নাজানো জুখিব নোৱাৰে তেতিয়া উলিয়াইছিলে কি হয়নে নহয় আৰু এতিয়া আমি জাষ্ট পঢ়িব লাগে কোনোবাই আৰামত পঢ়িব লাগে কোনোবাই উলিয়াই গৈছে এতিয়া আমি জাষ্ট আৰামত পঢ়িব লাগে উলিয়াব নালাগে তো এনেকুৱা আমাৰ চাৰ্জ পাৰ্টিকল আছিলে তাৰ চাৰ্জ কিউ বুলি ধৰি লৈছিলে কিউ টো কিমান হি নাজানে ঠিক আছে তো কি কৰিলে হি কন্ডাকশন কৰিলে তাৰমানে ইয়ালে আইডেন্টিকেল মানে কি এই পাৰ্টিকলটো বা এই বডিটোৰ সাইজটো যিমান হেটো সাইজ যিমান সেম মেটাল হ'ব লাগিব ভলিউম সব একে মানে কোনটো ক্লোন হ'ব লাগিব ইয়াত আইডেন্টিকেল মানে কি
যদি মানুহক কোনে ক্লোন যদি বনায় সেম হয় দেখিবলৈ কথা একে স্বভাৱ একে সব একে ঠিক আছে তো ইয়াৰ আইডেন্টিটি মানে কি এনেকুৱা আমি ইয়াৰ যেটো সম্পূৰ্ণ একে সেফ সাইজ ভলিউম সব একে ঠিক আছে তো ইয়াৰ যদি চাৰ্জ ফ্লো থাকে চাৰ্জ ফ্লো হ'ব ইয়ালে যিটো মই আগতে ক'লো কণ্ডাকচন ফ্লো হ'ব নি আমাৰ কিউবৰ টোটাল চাৰ্জ যেটা কি হ'ব ইকুৱেলি ডিস্ট্ৰিবিউটেড হৈ যাব তো চাৰ্জ কিমান হ'ব নিউ চাৰ্জ কিমান হ'ব q/2 ইয়াত হ'ব কিমান q/2 ক'লে q/2 হৈ গ'ল দুটা প্লাস কৰিলে কিমান হ'ব কি হ'ব কি এটা আমাৰ কনজাম্পচন চাৰ্জ যেটো মই কৈতো আছে ঠিক আছে তো ই দুটা চাৰ্জ পাৰ্টিকেল পাই গ'লে q/2 তো এইটো আকৌ এই বেলেগটা লগত লগ লগাই দিলে লগ লাগিব নহলে কেনেকৈ যাব নালাগিছে লগ লাগিলে লগ লগালে সেম আইডেন্টিকেল তো ইয়াত মানে q/4 ইয়াতো q/4 আকৌ q/4 টো বেলেগ লগত লগ লগাই দিলে কিমান হ'ব q/8 হৈ যাব q/8 এনেকে হি লগাই বেলেগ লগত কৰি কি হ'ল বেলেগ টাইপৰ কিমান বলে চাৰ্জ পালে বেলেগ চাৰ্জৰ ভ্যালু বলে q আছে ফাৰ্স্ট q/2 পাই গ'ল কি q/2 পৰা q/4 পাই গ'ল কি q/8 পাই গ'ল কি q/8 কিমান হ'ব 16 পাব q/32 পাব পাই গ'ল বেলেগ এমাউন্টৰ হি চাৰ্জ পাই গ'ল থাকিলে তো এতিয়া ইহঁতৰ এই যে বেলেগ এমাউন্টৰ চাৰ্জ পালে তাৰ লাভ কি হ'ল যে হে চাৰ্জ বডি বিলাক হে চাৰ্জ পাৰ্টিকেল বুলিও যদি কওঁ আমি বেলেগ পজিশনত ৰাখিলে এটা ইয়াত ৰাখিলে এবাৰ এইটো ৰাখিলে সাপোজ এইটো q/2 এইটো q/2 এই ডিসটেন্সত মেজার কৰিলে ফোর্স কি মেজার কৰিব টৰ্সিন ব্যালেন্স নামৰ এটা ডিভাইস আছে তেতিয়াও আছে টৰ্সিন ব্যালেন্সে ফোর্স কি মানে গম পায় ঠিক আছে তো টৰ্সিন ব্যালেন্স হয় কি গম পালে যে ইয়াৰ ফোর্স কি কিমান ডিসটেন্সটো বঢ়াই দিলে আকৌ জুখিলে ঠিক আছে এবাৰ চাৰ্জটো বেলেগ কৰিলে q/4 জানা q/2 আছে না ই q/4 লৈ নিলে আকৌ কৰিলে দৌৰে নি পিনি q/ আমাৰ সাপোজ 32 কৰি চালে এবাৰ তো হি বেলেগ চাৰ্জ ৰাখি পিনি বেলেগ এমাউন্টৰ চাৰ্জ বেলেগ চাৰ্জ থকা আমাৰ চাৰ্জ পাৰ্টিকেল লাগি এক্সপেৰিমেন্ট কৰিলে কৰি হেখন ফাইনালি এইটো কথা গম পা এইটো কথা উপনীত হ'ল এই বুলি গম পালে যে যিটো মানে ইয়াৰ মানে ফোর্সটো এট্ৰাক্টিভ হওক ৰিপালসিভ হওক কিমান হয় f2 চাৰ্জ দুটা প্ৰডাক্টৰ ওপৰত ডাইৰেক্টলি প্ৰপোৰ্শনাল আৰু ডিসটেন্সৰ ওপৰত ইনভাৰ্সলি প্ৰপোৰ্শনাল এনেকে কৰি হি বিখ্যাত কুলম্বছ লটো উলিয়ালে যেটা আমি এটা ফ্ৰীকে পঢ়িবলৈ পাইছো f = 1/4 pi epsilon naught q1 q2 divided by r square ঠিক আছে তোমাক বুজিবা হবে আছে নেকি তো এখানে লাগি আমাৰ বুজিবা আছে মই ধৰি দিছো ঠিক আছে কি কলো মই এই যে আমাৰ কুলম্বছ লটো লিখিছে ফোর্সটো লিখিছে ইলেক্ট্ৰোস্ট্যাটিক ফোর্স এর কি ফর্ম আছে স্কেলার ফর্ম আছে হয় না কিন্তু আমি স্কেলার ফর্ম পঢ়িলে হ'বনে নহ'ব আমি ভেক্টৰ ফৰ্ম পঢ়িব লাগিব কাৰণ ফোর্স কি আমাৰ ভেক্টৰ ফৰ্ম ফোর্সটো কি আমাৰ ভেক্টৰ কোয়ান্টিটি সো আমি ভেক্টৰ ফৰ্ম পঢ়িব লাগিব ফাৰ্স্ট আমি স্কেলাৰ কিলে পঢ়িলে কেছন কিলে ভেক্টৰ নপঢ়িলে আহিব পাই কাম প্ৰশ্ন নে প্ৰশ্ন আহিব ফিজিক্সত পঢ়িছো যে ঢেৰ প্ৰশ্ন যিটো প্ৰশ্ন আহিব যে এইটো কিলে পঢ়িলো এইটো কিয় পঢ়িছো তো কথাখন কি ডাইৰেক্ট যদি ভেক্টৰ ফৰ্ম পঢ়িলে লাভ কনফিউজ লাগি যাব পাৰে তো মানে আমাৰ ফাৰ্স্ট স্কেলার ফর্ম को इंट्रोड्यूस कराया है তারপর ভেক্টর ফর্ম লৈ যাব স্টেপ বাই স্টেপ ঠিক আছে এবাৰ মজা লৈ পঢ়িব লাগিব ঠিক আছে এবিলাক আমি মজা লৈ পঢ়িব লাগিব ইন্টারেস্ট জগাব লাগিব তেতিয়া আমাৰ পঢ়ি ভাল লাগিব ঠিক আছে ভিডিও বনোৱা মাজে মাজে মই জ্ঞানো দি দিম মাজে মই জ্ঞান দিয়াৰ এক্সপার্ট লোকৰ কাৰণে ঠিক আছে তো নেক্সট আমি পঢ়িম কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম ঠিক আছে পঢ়ো Coulomb's law in vector form. Coulomb's law in vector form. Okay. ऐसे अपन ना এটা আমার সার্চ পার্টিকেল আছে এটা আমার সার্চ পার্টিকেল আছে এখন हो गया मान जगह नहीं तो ये जो क्या है हमारा चार्ज पार्टिकल ये हमारा चार्ज पार्टिकल यार चार्ज लेमा q1 यार चार्ज लेमा q2 या मतलब डिस्टेंस लेलो r ठीक है डिस्टेंस किमान r तो मैं ये प्लानर लगाई ठीक है फुल ग्रेड पेन नोट्स में दिया हो करो फर्स्ट बुझी लो
এইটো এটা চাৰ্জ পাৰ্টিকেল Q1, এইটো এটা চাৰ্জ পাৰ্টিকেল Q2. Suppose Q1 চাৰ্জ পাৰ্টিকেলটো আছে আমাৰ A পইণ্টত, Q2 চাৰ্জ পাৰ্টিকেলটো আছে আমাৰ obviously B পইণ্টত. এটা মাজত ডিসটেন্স কিমান r. তো মই দুইটাই পজিটিভ চাৰ্জ আছে যেতিয়া আমাৰ ফিজিক্সৰ ডেৰিভেশনটা কৰো ইলেক্ট্ৰোস্ট্যাটিক্সৰ বিশেষকে যে আমি যে পয়েন্ট চাৰ্জটো কনসিডাৰ কৰো ম্যাক্সিমামতে আমি পজিটিভে কনসিডাৰ কৰো তোমালোকে মন কৰিলে নেগেটিভ ধৰি কৰিব পাৰে একো আপত্তি নাই তো আমি পজিটিভ ধৰি পিনি আবো ঠিক আছে তো এইটো এটা পজিটিভ চাৰ্জ এইটো এটা পজিটিভ চাৰ্জ কি হ'ব দুইটা পজিটিভ চাৰ্জ এইটো কি কৰিব ৰিপেল কৰিব ঠিক আছে তো Q2 চাৰ্জটোৱে আমাক Q1 চাৰ্জটোৰ ওপৰত ফোৰ্স দিব কোনটো ডাইৰেকশন এই দিয়াত আছে দেখিলে যে এটো পজিটিভ হাই যা কেলে যা কাৰণ পাওয়ার পজিটিভ পজিটিভে পজিটিভ কি হয় রিপেল কৰে বেয়া পায় ফেলি দিয়ে তো ইয়াত ফেলি দিব ইপিনে ফোর্সটো কোনফাল দিব ফেলিব পাৰিব নোৱাৰিব পজিশন চেঞ্জ কৰিব লাগিব আমি ইয়াত সেকেন্ড চ্যাপ্টাৰ দেখিম ইলেক্ট্ৰোস্ট্যাটিক পোটেনশিয়েল ঠিক আছে ইয়াত আমি হেভি ফাংশন হ'ব তো কোনফালে গল ফোর্সটো ইপিনে দিলে ফোর্সটো আচ্ছা হেবা হৈছে নে তো ফোর্সটো নাম হল F ফোর্সটো কেনে লিখে চাও দেই ফোর্সটো কেনে লিখে এইটো আমাৰ F কাৰ ওপৰত ফোর্স দিছো 1 ৰ ওপৰত দিছো কোনে দিছে 2 এ দিছে তো ফোর্সৰ নাম হল কি F12 বুজি পাব গৈছে নে ঠিক তেনেকে Q1 টোও Q2 ওপৰত এটা ফোর্স দিছে কোনফালে দিছে এইপিনে দিছে হল Q1 টোৱে Q2 এইপিনে ঠেলিব জাগে যা তো এই ফোর্সৰ নাম কি হল F কাৰ ওপৰত দিছে 2 ওপৰত দিছে কোনে দিছে 1 এ দিছে তো F21 এনেকে তো এতিয়া যদি মই লিখিবলৈ ট্রাই কৰো যে F12 কিমান হয় F12 কিমান হয় আগৰ নিচিনা 1/4 pi epsilon naught হলে 1/4 pi epsilon naught Q1 Q2 divided by r squared এতিয়া ইয়াত এটা কথা আহি গল কি আহি গল মই যেহেতু ভেক্টৰ ফৰ্মত লিখিলো ওপৰত কানেকশন দিয়া মানে কি মই ভেক্টৰ লিখিছো তো ইয়াত ডাইৰেকশনটো লিখিব লাগিব যদি ডাইৰেকশন নিলিখো এটো আধা কৰিয়া হৈ থাকিব আধৰুৱা হৈ যাব আধৰুৰি জিন্দগী আধৰুৰি ইকুৱেশন তো কি হল ডাইৰেকশনটো কি F12 ডাইৰেকশন কোনফালে এইপিনে কৰপৰা B to A B ৰ পৰা গলৈ A এনেকে B to A বুলি কি সৰু বাচ্চা বিলাকে লিখে আমি ক্লাস 12 পঢ়িলো এতিয়া এনেকে নিলিখো তো আমি কেনেকে লিখিম কি উপায় আছে ডাইৰেকশনৰ দেখুৱা B to A বুলি আমি দেখা নিবি from B to A নিলিখো এনেকে কাৰণ আমি ডাঙৰ গলো এইবিলাক সৰু বাচ্চা লিখে মই কৈছো নহয় এতিয়া আমি কেনেকে লিখিম আমি এটা ইউনিট ভেক্টৰ ইন্ট্ৰোডিউস কৰিম ইউনিট ভেক্টৰ মানে কি যাৰ ম্যাগনিটিউড 1 ইউনিট ভেক্টৰটো কামে হ'ল যেনে I cap J cap K cap ফাৰ্স্ট পাইছে মানে এইবিলাক কি ইউনিট ভেক্টৰ হয় ইউনিট ভেক্টৰ কাম মাত্ৰ এটাই যে ডাইৰেকশন দেখো ইউনিট ভেক্টৰ বেলেগো কাম নাই ইউনিট ভেক্টৰ পজিচন মানে ডাইৰেকশন দেখাবৰ কাৰণে আর ইউনিট ভেক্টর কেলে তার ভ্যালুটো 1 সেই 1 ভ্যালুটা যদি কাবাৰ মাল্টিপ্লাই কৰি দিও কি হৈ যাব একো চেঞ্জ নহয় কি কলো মই ইউনিট ভেক্টৰ দেখাম কোনটা আচ্ছা ইভেন দেখাই দিও ইউনিট ভেক্টৰ মানে r টু ওপৰত আহিব কেপ ঠিক আছে r টু ওপৰত আহিলে কেপ ইয়াৰ ডাইৰেকশন কেনে দেখাম দুটা নিয়ম আছে ঠিক আছে ডাইৰেকশন আমি ইচ্ছা কৰিলে 2 ৰ পৰা 1 লৈ গৈছে কোনে ডাইৰেকশন কি from 2 to 1 এনেকে 2 to 1 লিখিম আমি হল কিছুমান বুকত তোমালোকৰ এনসাৰটি বুকখনৰ দিয়াত 1 2 বুলি লিখি থোৱা আছে ঠিক আছে 1 2 তাৰমানে এনেকুৱা বুজায় ইয়াত 2 ৰ পৰা 1 লৈ এনেকে বুজায় দেখ পোৱা গৈছে নে অকণ আগলৈ দিবি ইয়াত কি হয় 1 2 বুলি লিখা এই ডাইৰেকশন 1 2 বুলি লিখা ডাইৰেক্ট অৰ্থটো কি 2 ৰ পৰা আমাৰ 1 লৈ গৈছে কিন্তু আমি এনেকে নিলিখো ঠিক আছে আমি নিজে লিখিম যি মন যায় এনসাৰটি ফলো কৰিব লাগিব বুলি কথা নাই তো আমি কি লিখিম ইয়াত 2 1 লিখিম তাৰমানে কি 2 পৰা 1 ডাইৰেক্ট বুজাই দিয়া হৈছে ঠিক আছে তো ইয়াত ডাইৰেকশন আমি দেখাইছো তো ইয়াৰ ডাইৰেকশন ইয়াত a বলা b a বুলি লিখিব প্ৰয়োজন নাই আমি কি লিখিম r 2 1 ঠিক আছে r 2 1 হৈ গল ডাইৰেকশনটো তোমাৰ ডাউট আছে নেকি নাই তো নেক্সট আমি যদি লিখো f21 যদি লিখো আমি কি লিখিম সাপোজ মই ডাইৰেকশন একে দেখাই দিছো এই ডাইৰেকশন কি হল r21 এতিয়া মোক কি হল f1 লিখিব মন গৈছে মোক f1 লিখো f1 কেনেকৈ লিখো সেম 1 বাই এইবোৰ সব সেম 1/4 pi epsilon naught q1 q2 divided by r square ডাইৰেকশন কি
ডাইৰেকশ্যনটো হ'ল এবাৰ আমাৰ এইটো সাইডে 2 1 ডাইৰেকশ্যন এইটো সাইডে নহয় জানো এইটো 2 1 ডাইৰেকশ্যন কি মানে এইটো সাইডে তো হেতু সাইডে ডাইৰেকশ্যনটো যদি হৈ যায় আমি কি লিখিম আকোৱাৰ্ড আমি ইউনিট ভেক্টৰ দেখুৱাই দিওঁ যে r কি হ'ব ইপিনে 1 ৰ পৰা 2 লে from 1 to 2 তো ইয়াত লিখিম r 1 2 এতিয়া এটা কথা মই যদি সুধো যে এই ইউনিট ভেক্টৰটোৰ ম্যাগনিটিউড কিমান আরে নামটোতে ইউনিট আছে নামটোতে ইউনিট আছে নামটো ইউনিট ভেক্টৰ ম্যাগনিটিউড কিমান হ'ব 1 হ'ব গো ম্যাগনিটিউড কিমান হ'ব 1 কেবলা ওপৰ পৰা প্ৰশ্ন উঠিলে সাৰে কি যে হলে ভাবিছে নেকি তো কি হল r21 মানে কিমান হ'ব ইয়াত মই ম্যাগনিটিউড লিখো obviously 1 হ'ব ঠিক আছে 1 হোৱাৰ কাৰণে কি হ'ল ইয়াৰ ভেক্টৰ কিমান 1 তো এই ইয়াৰ যিটো ম্যাগনিটিউড ইয়াৰ যিটো মান সেই মানটো এইটো একো আমাৰ পৰিৱৰ্তন কৰিব নাই একো এফেক্ট কৰিব নোৱাৰে কাৰণ কেলে ইয়াৰ ভেক্টৰটো আমাৰ কি 1 আৰু 1 এৰ মাল্টিপ্লাই কৰিলে কি হ'ব সেমে থাকিব তো ইয়াৰ একো কাম নাই ম্যাগনিটিউড চেঞ্জ কৰিব কাম নাই কিন্তু ইয়াৰ আমি ইন্ট্ৰোডিউস কৰিছো কিয় এটা আমি নিজে লিখি লৈছো কিয় লিখিছো ডাইৰেকশ্যনটো দেখাবৰ কাৰণে আমি কিমান ফ্ৰম b to a to b লিখি থাকিম ঠিক আছে তো ইয়াত এটা কথা কি কলো মই যে ইয়াৰ ভ্যালুটো 1 ইয়াৰ ভ্যালুটো আমাৰ কি হয় 1 ডাইৰেকশ্যনটো কি ভ্যালুটো 1 দুটাই ভ্যালু 1 ঠিক আছে ডাইৰেকশ্যনটো কি এটা এপিনে 1 to আমাৰ এপিনে 2 1 to আমাৰ এপিনে দুটা অপোজিট হয়নে obviously অপোজিট যদি ম্যাগনিটিউডটো 1 হয় ডাইৰেকশ্যন যদি অপোজিট হয় কি হবে r21 is equal to minus r12 এটা এনেকে লিখি আমি লিখি লিখো ডান যেনেকে মন যায় নিজৰ ইচ্ছা minus r21 ঠিক আছে বুজিবা গৈছে নে কি বুজিবা গৈছে তো জাস্ট ভ্যালুটো পুট কৰি দিও মই r12 উঠাই যদি মই r21 লিখিম কি লিখিম ইয়াত মই কি লিখিম r21 তেতিয়া কি হ'ব আগত মাইনাস সাইনটো আহিব ফুল মাইনাস সাইনটো আহিব মাইনাস সাইনটো মই লিখিলে ইয়াত বন্ধ নাই মই লিখিলো ইয়াত আমি কি লিখিলো যে এতিয়া দেখিলো যে f12 আৰু f21 টো কি হয় আমাৰ সেম হয় ভ্যালুটো সেম জাস্ট ডাইৰেকশ্যনটো অপোজিট হোৱাৰ কাৰণে মাইনাস সাইনটো আহিছে হল বুজিবা গৈছে নে মই কি কৈছিলো অকমান আগত যে ভেক্টৰ কোৱান্টিটি এটা মাইনাস সাইনটো দিয়া জাস্ট ডাইৰেকশ্যনটো বুজাবৰ কাৰণে ঠিক আছে স্কেলাৰ কোৱান্টিটিৰ কথা বেলেগ স্কেলাৰ কোৱান্টিটি যদি তোমাক কয় ইয়াত -1 কুলম চাৰ্জ আছে তাৰ মানে কি ইয়াত মাইনাস ইয়াত অৰ্থটা আছে তাত যে কি তাত ইলেক্ট্ৰন বেছিকে আছে কিন্তু ইয়াত প্লাস মাইনাসৰ ডাইৰেকশ্যনটো বাহিৰে একো অৰ্থ নাই বুজিবা গৈছে নে যেতিয়া ভেক্টৰ কোৱান্টিটি আমাৰ মাইনাস দেখোঁ তাহলে বুজিম যে কি আগতে যে ডাইৰেকশ্যনৰ কথা কোৱা আছে তাৰ অপোজিট ডাইৰেকশ্যন আছে ইয়াত বেলেগ একো অৰ্থ নাই ঠিক আছে ওকে এইটো গম পালো তো কুলম্বস ল ইন ভেক্টৰ ফৰ্ম এই টপিকটো পঢ়া আমাৰ লাভ কি হয় কুলম্বস ল ইন ভেক্টৰ ফৰ্ম এই টপিকটো পঢ়া আমাৰ লাভ এইটোৱে যে ফাৰ্স্ট গম পালো যে f12 আৰু f1 সেম হয় ইকুয়াল হয় তাৰ মানে কি এইটো ইয়াৰ ওপৰত যিমান ফোৰ্স দিয়ে ইউ ইয়াৰ ওপৰত সিমানেই ফোৰ্স দিয়ে সাপোজ কিউ টো বহুত বেছি এটো বলে ধৰিলো 100 কুলম 100 কুলম এটো বলে আমাৰ 0.0001 কুলম এটো বহুত সৰু এটো বহুত নহয় তথাপিও কি হ'ব ই ইয়াৰ ওপৰত যিমান ফোৰ্স দিব ইউ ইয়াৰ ওপৰত সমানে ফোৰ্স দিব বুজিবা গৈছে নে ফোৰ্স ইটো ওপৰত দিয়া ফোৰ্সটো কি হয় আমাৰ ইকুৱেল হয় f12 আৰু f1 কি হয় f12 আৰু f21 কি হয় ইকুৱেল হয় বাট ডাইৰেকশ্যনটো অপোজিট ইয়াৰ ইজিলি ইভনে ফোৰ্স দিয়ে ইয়াৰ ইভনে ফোৰ্স দিব বুজিবা গৈছে নে ইয়াৰ চাৰ্জ কিমান একো মেটাৰ নকৰে ফোৰ্সটো কি হ'ব ইটো ওপৰত দিয়া ফোৰ্সটো ইকুৱেল হয় আৰু অপোজিট হ'ব টান লাগিছে নে বঢ়িয়া টান লাগিব লাগে মাজে মাজে তো এইখিনি কাহিনী ফাৰ্স্ট টপিক এটা গম পালো সেকেন্ড কথাটো কি গম পালো যে ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সটো ঠিক আছে ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সটো কি সেন্ট্ৰেল ফোৰ্স মানে কি ইয়াৰ যিটো আমাৰ ফোৰ্স হ'ব সেই ফোৰ্সটো f12 বা f21 এই ফোৰ্সটো যিডাল লাইনে এই চাৰ্জডাল জয়েন কৰিছে সেই লাইনডালৰ ফালেই থাকিব আমাৰ ফোৰ্সটো এটো হল আমাৰ সেন্ট্ৰেল ফোর্স কি কলো মই ইয়াৰ ফোর্সটো f12 আৰু f1 যেটো ফোর্সৰ কথা আমি পাতি আছি মানে ভেক্টৰ ফৰ্মত ইয়াৰ ডাইৰেকশ্যনটো এই জিডাল লাইনে এই চাৰ্জটা জয়েন কৰিছে এই লাইনডালে চাৰ্জটা জয়েন কৰিছে গতিকে এই লাইনডালৰ ফালেই থাকিব আমাৰ ফোর্সটো ফোর্স আমাৰ এইপিনে নাহে এইপিনে নাযায় ফোর্সটো
এইপিনে নাহে কোনফালে যাব এই লাইনডালতেই থাকিব আমাৰ ফোর্সটো তো ইয়াকে কোৱা হয় আমাৰ সেন্ট্রাল ফোর্স ওকে সেকেন্ড ক'বলৈ কি আমাৰ সেন্ট্রাল ফোর্স এটা কথা আমি গম পাম ভেক্টর ফর্মত মানে ঠিক আছে এটা আমাৰ ভেক্টর ফর্ম কিমান মিনিট 20 মিনিট আগতে কিমান ঘণ্টা মানে হ'ব আৰু অকমান পঢ়াব পাৰিম ঠিক আছে তো এইটো আমাৰ এইখিনি বুজি পোৱা গৈছেনে বঢ়িয়া মহাই তো কি হ'ল আমাৰ নেক্সট আমাৰ পঢ়িব লাগিছিল কি কুলম্বছ ল ইন টাৰ্মছ অফ পজিশন ভেক্টৰ কিন্তু কি হ'ল কথাটো পজিশন ভেক্টৰ মানে কি তোমালোকৰ চাগে বা কোনোবা এটা হ'লেও চাগে কনচেপ্ট ক্লিয়াৰ নাই আৰু থাকিলেও মই বুজাই দিছোঁ মোৰ দায়িত্ব বুলি ভাবিছোঁ তো ইয়াত আমি পজিশন ভেক্টৰ মানে কি আৰু ভেক্টৰ এডিশ্যন কি হয় এইকেইটা কথা কৈ লওঁ নেক্সট ভিডিঅ'টোত সম্ভৱ কাইলৈ মোৰ ক্লাছ হয় নেক্সট ক্লাছ আকৌ ঠিক আছে ভালে হ'ল তাত মই বুজাই দিম বাকীখিনি কথা ঠিক আছে তো ইয়াত আমি চাই লওঁ যে কি পজিশন ভেক্টৰ মানে কি আরে পজিশন ভেক্টর মানে বেলেগ কোনো নামটোতে অৰ্থটো সোমাইছে পজিশন ভেক্টৰ তাৰ মানে কি যিটো ভেক্টৰে কোনো বস্তুৰ পজিশনটো দেখায় সেইটো হ'ল পজিশন ভেক্টৰ একদম সিম্পল ইয়াত বোলে আমাৰ বস্তুটা আছে কিবা কোনোবা বোলে থিয় হৈ আছে এই বোলে থিয় হৈ আছে ই থিয় হৈ আছে তো ইয়াত যদি পজিশনটো মই হ'ল ইয়াৰ পজিশনটো কোনটো ভেক্টর যদি দেখাব যাও মই এটা কি হয় কার্টেসিয়ান কোঅর্ডিনেট আমি কনসিডার করি কার্টেসিয়ান কোঅর্ডিনেট ধরা বা বেলেগ ধরা কেইবাটাও সিস্টেম আছে আমি ক্লাস 12 ৰ এই কার্টেসিয়ান কোঅর্ডিনেট সিস্টেমে পাইছো তো এইটো মই কনসিডার কৰিছো এইপিনে ইকুয়াল x এইপিনে i সরি y টু ডাইমেনশন হলো থ্রি ডাইমেনশন হলো ঠিক আছে তো ইয়াৰ পজিশন ভেক্টৰ মানে কি অৰিজিনৰ পৰা ই কিমান কোনফালে আছে কিমান দূৰত আছে সেইটো এটা পজিশন ভেক্টৰ বেলেগ কোনো একদম সিম্পল পজিশন ভেক্টৰ মানে পজিশন ভেক্টৰ মানে কোনোবা এটা পার্টিকেল কোড আছে হেৰো দেখুৱা ইন টার্মস অফ i cap j cap ঠিক আছে তো ইয়াত আমাৰ সাপোজ এপিনে গল আমাৰ বলে কিমান গল এপিনে 4 গল এপিনে বলে আমাৰ কিমান গল 3 গল তো ইয়াৰ পজিশন ভেক্টৰ কি হ'ব এই x ডাইৰেকশন কি বুলি কয় i বুলি কয় ডাইৰেকশন এটো ইউনিট ভেক্টৰ এপিনে কি হ'ব j বুলি ক'ব এটো সবে জানাই ইয়াৰ পজিশন ভেক্টৰ কি হ'ব 4i cap + 3j cap ঠিক আছে এটো ন পজিশন ভেক্টৰ বলে কি নহয় আমি চাম যে x পিনে কিমান গৈছে y পিনে কিমান গৈছে তাক দুটা মিলাই এটো কি আমাৰ পজিশন ভেক্টৰ মানে ইমান দহলে যাব নালাগে পজিশন ভেক্টৰ মানে ইমানে বুজি থোৱা যে কোনোবাটা বস্তুৰ পজিশনটো ক'ত হেইটো যিটো ভেক্টৰ দেখায় হেইটো আমাৰ পজিশন ভেক্টৰ ওকে তো ইয়াৰ যদি ম্যাগনিটিউডটো হতে এই ভেক্টৰ যে ম্যাগনিটিউড সবে জানে কেনেকৈ লিখে 4 স্কয়ার + 3 স্কয়ার √ 16 + 9 25 তো 5 ঠিক আছে এটা ম্যাগনিটিউড এলা আমাৰ পজিশনের ফার্স্ট ব্লকার আছে এক বিশেষ পজিশন নহয় তো পজিশন ভেক্টর জাস্ট কনসেপ্ট লাগে তো পজিশন ভেক্টর মানে কি ইয়াৰ পজিশন ভেক্টর মানে সাপোজ r দি তো r মানে কি এই বস্তুৰ কোড আছে অরিজিনাল পৰা দেখুৱা তাৰ কাম হেতু পজিশন ভেক্টর কাম হিমান পজিশনটো দেখুৱা ঠিক আছে তো নেক্সট আহিলে আমাৰ কি ভেক্টৰ এডিশন তো ভেক্টর এডিশন কি চালো ঠিক আছে ভেক্টর এডিশন কি নাই মই দুটা ভেক্টর কনসিডার কৰিছো দুটা ভেক্টর কি কনসিডার কৰিছো ক'ত কৰিছো নাই বাৰু কই নাকি সেইটো এটা a আৰু দুটা ভেক্টৰ এটা দীঘলকে দিলাম মন গল বহুত দীঘল নাই ইমানো দীঘলকে প্ৰবলেম ইমানো দীঘল ঠিক আছে এটো কি আমাৰ d দুটা ভেক্টৰ আছে a আৰু এটা ভেক্টৰ আছে d ইয়াত মই কি কৈছো এটো চাইবা যে a টো ইয়াৰ পৰা ইয়ালৈ গৈছে ডাইৰেকশনটো কি এইটো সাইডে ঠিক আছে ডাইরেকশনটো বুঝাইছে ম্যাগনিটিউডটো কি বুঝাইছে ইয়াৰ লেন্থটো বুঝাইছে ঠিক আছে ইয়াৰ ভেক্টৰটো ম্যাগনিটিউডটো ইয়াৰ লেন্থে বুঝাইছে ঠিক তেনেকৈ বি ডাইরেকশনটো কোন পিনে এই পিনে ডাইরেকশন আমি চেঞ্জ কৰিব নোৱাৰো বি টো যদি আমি বেলেগ ক'ব ৰাখিবলৈ হয় ডাইরেকশন চেঞ্জ কৰিব নোৱাৰো ঠিক তেনেকৈ লেন্থটো চেঞ্জ কৰিব নোৱাৰো তো এই আমাৰ দুটা ভেক্টৰ আছে ঠিক আছে এই ভেক্টৰটা আমাৰ এড কৰিব লাগে কি কৰিব লাগে এড কৰিব লাগে আমাৰ যদি স্কেলাৰ ভেক্টৰ এড কৰিব প্ৰবলেম নাই স্কেলাৰ বলে যেনেকৈ 5 6 7 8
সাপোজ আমাৰ 11 মান বস্তু আছে মাছকেইটা হ'ল 5 কেজি 2 কেজি 4 কেজি 5 কেজি 7 কেজি আমি এড কৰিব জাষ্ট এড কৰি দিম 5 + 2 + 4 + যি হয় এলজেব্ৰিক সামখিনি বা স্কেলাৰ এডিশ্যন বুলি কয় কিন্তু ভেক্টৰ প্ৰব্লেম আহিছে ভেক্টৰ প্ৰব্লেম সাপোজ ইয়াৰ বোলে ম্যাগনিটিউডটো বোলে আমাৰ 5 ইয়াৰ ম্যাগনিটিউড বোলে আমাৰ 7 ডিভাইডেশ্যন আমাৰ 7 থাকিব ঠিক আছে বুজি পাইছানে ইয়াৰ ম্যাগনিটিউডটো কিমান 5 ইয়াৰ ম্যাগনিটিউড 7 তো ইয়াৰ যদি আমি এড কৰি লওঁ 5 + 7 12 হৈ গ'ল নাই নহ'ব নোৱাৰো তেনেকৈ আমি এড কৰিব পাৰিম কেলে নোৱাৰো ইয়াত ডাইৰেকশ্যন আছে ডাইৰেকশ্যনটো আমি ইগনোৰ কৰিব নোৱাৰো ইয়াত ঠিক আছে ডাইৰেকশ্যন আমি ইগনোৰ কৰিব নোৱাৰো মই কথা এটা কৈছোঁ সাপোজ বোলে এনেকৈ বল এটা আহি আছে এটা কি আছে ডাইৰেকশ্যন আছে একদম চিম্পল এক্সাম্পল কৈছোঁ এক্সাম্পল এটা কৈছোঁ তো ইয়াত যদি মই এইবিলাক মাৰি দিওঁ আকৌ এচাৰ মাৰিলোঁ কিয় ইয়াৰ ফ'ৰ্চ কিয় স্পীডটো বাঢ়ি যাব ভেলচিটিটো বাঢ়ি যাব ভেলচিটি কি হ'ল তাৰ ভেক্টৰ কোৱান্টিটি তো এনেকৈ যদি এটা আহি আছে ভেলচিটি এটা আহি আছে মই যদি পাছফালে আকৌ এটা ফ'ৰ্চ দি দিওঁ ফ'ৰ্চটো কি হয় এটা ভেক্টৰ কোৱান্টিটি ফ'ৰ্চটো যদি এনেকৈ দিলোঁ ভেলচিটি কি হ'ব বাঢ়ি যাবগৈ হ'ল বাঢ়ি গ'লগৈ বঢ়িয়া কিন্তু এইবাৰ যদি এনেকৈ আহি আছে মই যদি ইপিনে মাৰি দিওঁ কি হৈ যাবগৈ এইটো বলটো ৰৈ যাবগৈ বা পাছলৈ মুভ কৰিবগৈ তো কি হ'ল এই ডাইৰেকশ্যনটোৰ ওপৰত ডিপেণ্ড কৰিলে নে মই যিটো ডাইৰেকশ্যন ফ'ৰ্চ লৈছোঁ সেই ফ'ৰ্চ ডাইৰেকশ্যন ডিপেণ্ড কৰিলে নে কৰিলে এবাৰ এইপিনে দিওঁতে কি হয় এই ফ'ৰ্চৰ ডাইৰেকশ্যন এইপিনে হওঁতে বহুত স্পীডত আগলৈ গুচি গ'লগৈ এইপিনে ফ'ৰ্চটো দিয়াৰ কাৰণে কি ডাইৰেকশ্যনটো উল্টা কৰি দিয়াৰ কাৰণে কি বস্তুটো অপজিট ডাইৰেকশ্যন মুভ কৰিবলৈ গ'ল বা ৰৈ গ'লগৈ তো ডাইৰেকশ্যন আমাৰ মেটাৰ কৰে ডাইৰেক্ট আমি এড কৰি দিব নোৱাৰোঁ ঠিক আছে তো সেই ভেক্টৰ এডিশ্যনটো এড কৰা আমাৰ দুটা টেকনিক আছে কি আছে ফাৰ্ষ্টটো হ'ল ইয়াৰ এইটো মই টেইল বুলি লৈছোঁ ইয়াৰ হেড বুলি লৈছোঁ ঠিক আছে এইটো কি হ'ল টেইল চৰি এইটো হ'ল কি হেড এইটো হ'ল আমাৰ টেইল ফাৰ্ষ্ট আমি কি কৰিম এ হেডটোৰ লগত বিৰ টেইলটো আমি লগাই দিম হৈ পোৱা গৈছেনে মই কি হ'ল এ দিয়া লাগিব সাৱধান এটো যেনেকৈ আছে একদম কমপ্লিটলি একেই হ'ব লাগিব অকণ বেকা হ'ব লাগিব ডাইৰেকশ্যন এনেকৈ আছে নহয় এনেকেই হ'ব লাগিব ডাইৰেকশ্যন যিমান লেন্থ আছে ইয়াৰ লেন্থটো সেম থাকিব লাগিব চেঞ্জ কৰি দিলে কি হ'ব এইটো এ ভেক্টৰ ইয়াৰ যিটো আছে যদি চেঞ্জ কৰি দিয়া হয় বেলেগ এটা ভেক্টৰ বুজাব ঠিক আছে লেন্থটো ইমান আছে মই আগিছোঁ কিবা এটা মিলাই দিম ঠিক আছে ইমানটো লেন্থ এতিয়া বিটো বহাম বিটো মই এনেকৈ বহাব নোৱাৰোঁ এনেকৈ বহাব নোৱাৰোঁ যেনেকৈ আছে মই তেনেকৈ বহাম বিটো জাষ্ট মই উঠাই পিনি কৰি ইয়াত লগাই দিম এনেকৈ বিটো আমাৰ কেনেকৈ আছিলে এইপিনে আছে যিমানটো লাইন আছে আমি সিমানটোৱে বহাম ঠিক আছে অকণ বেছি গ'ল ইমান লগাই দিলোঁ এ হেডটোৰ লগত মই বিৰ টেইলটো লগাই দিলোঁ ঠিক আছে এতিয়া মই ইয়াৰ টেইলডাল এইটো এ আছিলে আমাৰ এ এইটো আছিলে আমাৰ কি বি ইয়াৰ টেইলডাল আৰু ইয়াৰ যদি হেডটো লগাই দিওঁ চৰি দেখা গ'ল ঠিক আছে ইয়াৰ টেইলটো আৰু ইয়াৰ হেডটো যদি আমি ফাইনেলি লগাই দিওঁ আমি এটা কি পাম ইয়াৰ ৰিজাল্টেণ্ট ভেক্টৰটো পাম তাৰমানে এ আৰু বি যদি আমি এড কৰোঁ দুটা ভেক্টৰ যদি মিলি যায় ইয়াৰ ডাইৰেকশ্যনটো এইপিনে হ'ব আৰু ম্যাগনিটিউডটো ইয়াৰ লেন্থটো সমান হ'ব তো এইটো হ'ল কি ৰিজাল্টেণ্ট ভেক্টৰ এ প্লাছ বি আৰু এনেকৈ কৰাটো কোৱা হয় ট্ৰাইংগুলাৰ ল অফ ভেক্টৰ এডিশ্যন ট্ৰাইংগুলাৰ ল অফ ভেক্টৰ এডিশ্যন কেতিয়া কোৱা হয় যদিহে এটাৰ হেডটোৰ লগত এ ভেক্টৰটোৰ যদি হেডটোৰ লগত বি ভেক্টৰটোৰ টেইলটো লগ কৰা হয় ঠিক আছে আৰু বাকী থকা টেইলটো আৰু হেডটো লগাই দিলে যিটো ডাইৰেকশ্যন হ'ব সেইটো হ'ল আমাৰ কি ভেক্টৰৰ ডাইৰেকশ্যন অ'কে বঢ়িয়া এইটো হ'ল আমাৰ ট্ৰাইংগুলাৰ ল অফ ভেক্টৰ এডিশ্যন টি তো আমি চাওঁ নেক্সট আমি পেৰেলেল ল অফ ভেক্টৰ এডিশ্যন তো কি হ'ল একেই চেম ইয়াত আছিলে আমাৰ এটো ঠিক আছে এটো আমি যেনেকৈ আছে আমি তেনেকৈ আনিম খালি ইয়াত কি কৰিম ইয়াৰ আমাৰ হেডটো নলগাওঁ টেইলটোত লগাম আমি বিটো ঠিক আছে বিটো আমি মই এনেকৈ লগাই দিওঁ বি অকণ বেছি জেগা আছে তো আমাৰ কি বি এইটো আমাৰ কি বি এইটো আমাৰ এ এইটো আমাৰ কি বি বঢ়িয়া এইডাল মানে লিখা হৈছে এইটো বি হ'ল এতিয়া যিটো আমি পালোঁ সেইটো আমি জইন পেৰেলেলোগ্ৰাম বনাম এনেকুৱাকৈ এটা পেৰেলেলোগ্ৰাম বনাম পেৰেলেলোগ্ৰাম মানে অসমীয়াত কি হয় সমান্তৰিক বনাম ঠিক আছে বনালোঁ
সামাজিক বনালো এতিয়া সামাজিকটো বা প্যারালাগামটো যেটা ডায়াগোনাল হ'ব সেই ডায়াগোনাল ডালে হ'ল আমাৰ কি ৰিজাল্টেন্ট ভেক্টৰ a + b হলে যেটা আমাৰ ডায়াগোনাল হ'ল সেইডাল আমাৰ কি ৰিজাল্টেন্ট ভেক্টৰ যিবিলাক ফাৰ্স্ট তোমালোকে অলৰেডি কৈ আহিছা কিমান বুজাত অসুবিধা হ'ল লাগে তো a আৰু b ৰিজাল্টেন্ট ভেক্টৰ কি হ'ল a + b প্যারালাগাম ল অফ এডিশন কৰি যি ৰিজাল্টেন্ট ভেক্টৰ পালো ট্রায়াঙ্গুলার ল অফ ভেক্টর এডিশন কৰি ৰিজাল্টেন্ট ভেক্টৰ আমি একে পাব লাগিব এইডাল আৰু এইডাল কি হয় সেম হয় মকাত বেয়া আছে মানে এখন বেলেগ বেলেগ নিচিনা হৈছে কিন্তু এই জায়গাৰ যিমান আছে এইডোখৰ সিমানেই হয় হল এইডোখৰ যিমান আমাৰ এইডোখৰো সিমানেই হয় ডাইৰেকশনটো সেম হয় প্যারালাগাম ল অফ এডিশন কৰি যিটো পাওঁ আমি ট্রায়াঙ্গুলার ল অফ এডিশন কৰি একেটাই পাওঁ প্ৰশ্ন এনে কি যদি একেটাই পাওঁ এটুকু যদি এটু ৰিজাল্টে পাওঁ এটুকু যদি এটু ৰিজাল্ট পাওঁ দুটা আহিছো কেলে এটা কি লগাইছো হয়নে এই দুটা দুটা কিয় শিকিব লাগে এটা আহিবতে আমাৰ 12 বাজি যায় দুটা কিয় শিকিব লাগে কিয় শিকিব লাগে কাৰণ কিছুমান ফিগাৰত কিছুমান ডায়াগ্ৰামত আমি তুমি যিমান চেষ্টা কৰিলেও এইটো ইউজ কৰিব নোৱাৰা পাৰিবা এইটো ইউজ কৰিব কিন্তু কিয় টান হৈ যায় কিছুমান ডায়াগ্ৰামত তুমি এইটো ইউজ কৰিব নোৱাৰা ডায়াগ্ৰামটো আমাৰ এনেকৈ বনাই থাকিব যেতিয়া আমি অলপ আগলৈ গৈ থাকিম তেতিয়া আমি গম পাই যাম যে ইয়াত প্যারালাগামটো কিয় কৰিলো ট্রায়াঙ্গুলারটো কিয় কৰিলো কোনোবা ডায়াগ্ৰামত এইটো ইউজ কৰিলে বেছি সহজ হৈছে যেতিয়া আমি ভেক্টৰ এডিশন কৰিম হল ভেক্টৰবিলাক আগতে এটা ডায়াগ্ৰাম নবনিব জানো বনিব তো সেই কিছুমান ডায়াগ্ৰামত আমি ট্রায়াঙ্গুলার ল অফ এডিশনটো ইউজ কৰিলে বেছি সহজ কিছুমান আমাৰ প্যারালাগাম ল অফ এডিশনটো ইউজ কৰিলে বেছি সহজ ঠিক আছে তো সেই তেতিয়া কি হ'ল আমি য'ত যিটো প্ৰয়োগ হয় আমি সেইটো ইউজ কৰিম ঠিক আছে আমি ডাইৰেকশনটো গম পাই গ'লো ইয়াৰ পৰা ডাইৰেকশনটো গম পাই গ'লো তো আমি নেক্সট আমি ম্যাগনিটিউডটো কিমান হ'ব a + b ম্যাগনিটিউডটো কিমান হ'ব তো ম্যাগনিটিউডটো আমাৰ কি ফৰ্মুলা উলিয়াই মই ফৰ্মুলা লিখিলো ফৰ্মুলাটো ডেৰিভেশ্যন কৰি দিও ডিৰাইভ কৰি দিও ফাৰ্স্ট থিং কৰি দিম পাছলে তোমালোকে যদি চাবলৈ মন যায় চাই ল'বা নাচালে একো দিগদাৰ নাই পাৰে লাহে কুৱেশ্যন তোমালোকৰ তো কিন্তু ম্যাগনিটিউডটো কিমান হ'ব তোমাৰ প্ৰয়োজন ঠিক আছে তো কথাটো হ'ল কি ৰিজাল্টেন্ট ভেক্টৰটো ম্যাগনিটিউডটো হ'ল কি a² + b² + twice ab cos θ এইটো আমাৰ ৰিজাল্টেন্ট ভেক্টৰটো ম্যাগনিটিউড থিটাটো হ'ল কি a আৰু b মাজৰ এংগলটো এই এংগলটো আমাৰ θ ঠিক আছে প্যারালাগাম ল অফ এডিশন কৰি আমি কি পাওঁগে এইটো আমি পাওঁগে ভেৰি হ'বনে ভাল লাগিছে নেকি বঢ়িয়া তো আজিলৈ ইমানে চাওঁ যদি এইকেইটা কিবা বুজি পোৱা নাই আকৌ শিকাই দিম একো প্ৰব্লেম নাই মেছেজ কৰিব পাৰা ফোন কৰিব পাৰা ঠিক আছে তো আজিলৈ ইমানেই কাইলৈতো মোৰ আকৌ ক্লাছ আছে তাৰপিছত আমি কণ্টিনিউ কৰিম আৰু মই পাৰিলে ফাৰ্ষ্ট যাম ঠিক আছে কাৰণ ফাৰ্ষ্ট পাৰ্টটো বহুত ডাঙৰ ছেকেণ্ড পাৰ্টটো ইমান ডাঙৰ নাই ফাৰ্ষ্ট পাৰ্ট অকণ বহুত ডাঙৰ গোটেই টাইমো বেছি লাগিব ধৰি কৰোঁতে হ'ব ঠিক আছে গুড নাইট